শিৱসাগৰত সংহত শিশু উন্নয়ন আঁচনিৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উদযাপন। শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত লুকুমণি বৰাই বন্তি প্ৰজ্বলন কৰি আজিৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰে। শিৱসাগৰত সমাজ কল্যাণ বিভাগ আৰু সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মী সহায়িকাসকলৰ উদ্যোগত উদযাপন কৰা হ'ল সংহত শিশু উন্নয়ন আঁচনিৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ যুৱ দলত অনুষ্ঠিত হ'ল এই বিশেষ অনুষ্ঠান। অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই সোণালী জয়ন্তী অনুষ্ঠানৰ আনুষ্ঠানিক শুভাৰম্ভ হয়। 1975 চনৰ 2 অক্টোবৰ তাৰিখে ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা সংহত শিশু উন্নয়ন আঁচনি অৰ্থাৎ ICDS স্কিম চলিত বৰ্ষত 50 বছৰত ভৰি দিলে। শিশু আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত এই আঁচনিৰ অৱদান আজিও বহলভাৱে স্বীকৃত। সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে কৰ্মী আৰু সহায়িকাসকলৰ নিজা প্ৰচেষ্টাত আয়োজন কৰা হয়। তেওঁলোকৰ সমাজ সেৱা আৰু প্ৰতিশ্ৰুতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবৰ বাবে এই অনুষ্ঠান আয়োজনৰ মূল উদ্দেশ্য। মুকলি সভাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰু শিশুসহ মহিলাৰ অংশগ্ৰহণত অনুষ্ঠিত হয় মনোৰম অনুষ্ঠান। অংশগ্ৰহণকাৰীসকলৰ মুখত আনন্দ আৰু গৌৰৱৰ উজ্জ্বলতা পৰিলক্ষিত হয়। উল্লেখ্য যে 50 বছৰত ভৰি দিলে সংহত শিশু উন্নয়ন আঁচনিয়ে। 50 বছৰত ভৰি দিয়া এই আঁচনিৰ গৌৰৱময় ক্ষণত উদযাপিত কৰা হৈছে এই আঁচনিৰ সোণালী জয়ন্তী বৰ্ষ। উল্লেখ্য যে 50 বছৰত ভৰি দিলে সংহত শিশু উন্নয়ন আঁচনিয়ে। 50 বছৰত ভৰি দিয়া এই আঁচনিৰ গৌৰৱময় ক্ষণত উদযাপিত কৰা হৈছে এই আঁচনিৰ সোণালী জয়ন্তী বৰ্ষ শিৱসাগৰত। শিৱসাগৰ সমাজ কল্যাণ বিভাগৰ অধীনস্থ শিৱসাগৰ নগৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত উদযাপন কৰা সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত স্মৃতিগ্ৰন্থ শৈশৱ উন্মোচন কৰি উৎসৰ্গা কৰা হয় হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি। বিশিষ্ট সমাজকৰ্মী আলোক ৰাজখোৱা, বিশিষ্ট সংগীত শিল্পী হেম শইকীয়া, জিলা সমাজ কল্যাণ বিষয়া উপমা শইকীয়া, শিশু উন্নয়ন আৰু কল্যাণ বিষয়া শান্তনা বৰুৱা, পৌৰনেত্ৰী মৃণালী কোঁৱৰ, বিশিষ্ট সমাজসেৱী তথা প্ৰাক্তন পৌৰপতি ৰূপা বৰাকে ধৰি আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে আজিৰ এই কাৰ্যসূচীত। শিৱসাগৰৰ পৰা প্ৰাঞ্জল পূজাৰীৰ ৰিপৰ্ট, JNKD নিউজ। বহুত কেইদিন দুখৰ দিন গ'ল আমাৰ। আমি বহুত আচলতে গোটেই এটা কালেক্টিভ মানে এটা ছেডনেছত আছিলোঁ সকলো জুবিন গাৰ্গৰ মৃত্যুত। এতিয়াও আছোঁ আচলতে তাৰ মাজতে যিহেতু তাৰ কামবোৰ কৰিব লাগিব আৰু সেইকাৰণে আমাৰ গোটেই ICDS প্ৰকল্পৰ আজি আচলতে 50 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস আজি আৰু সেইকাৰণে তাৰে অংগনবাড়ী কৰ্মীসকলৰ নেতৃত্বত বিশেষকৈ আমাৰ লগতে আছে বিনি বাইদেউ, অংগনবাড়ী ৱৰ্কাৰ প্ৰেমলতা বাইদেউ, তেওঁলোকৰ সহযোগত গোটেই জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত আজি প্ৰগ্ৰেমটো আৰম্ভ হৈছে। এটা ধুনীয়া চেলিব্ৰেশ্যন এটা, যাতে আমি সমাজ কল্যাণ মানে গোটেই ছ'চাইটিক যাতে আমি ছাৰ্ভিচ দিওঁ। আমাৰ যিখিনি শিশু উঠি আহিছে তেওঁলোকক যাতে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰত যাতে তেওঁলোকক আমি সুৰক্ষা দিওঁ আৰু তেওঁলোকক শিকাওঁ, তেওঁলোকক সেই শৈশৱৰ সময়খিনি যাতে আমি যথোপযুক্ত আমি শিক্ষাৰ মাজেৰে আগবঢ়াই নিওঁ বা আমি প্ৰেগনেণ্ট লেডিসকলক আমি কেনেকৈ কেয়াৰ কৰিব পাৰোঁ। এইখিনি অংগনবাড়ী আচলতে গোটেই গ্ৰাছৰুট লেভেলত তেওঁলোকে ধৰি আছে আমাৰ ছ'চাইটিখনত এটা লেভেলত। গতিকে এই চেলিব্ৰেশ্যনটো এই অকণমান আমি ইজনে সিজনক অনুপ্ৰেৰণা দিবলৈ অকণমান আজি লগ হ'লোঁ। গতিকে ময়ো ইয়াৰ সমাজ কল্যাণ বিভাগৰ বিষয়া হিচাপে ময়ো আহিছোঁ, অতিৰিক্ত উপায়ুক্ত হিচাপে DC ছাৰে মোক পঠালে। গতিকে সকলোৰে লগত পৰিচয় হ'লোঁ, সকলোৰে লগত কথা পাতিলোঁ আৰু আশা কৰোঁ আমাৰ সমাজ কল্যাণ বিভাগটোৱে আমাৰ শিৱসাগৰত অন্ততঃ মই যিহেতু শিৱসাগৰ ৰিপ্ৰেজেণ্ট কৰিছোঁ কাৰণে কৈছোঁ যাতে প্ৰতিটো অংগনবাড়ীত কেন্দ্ৰত এটা সঁচা অৰ্থত শিক্ষাৰ পৰিৱেশ আৰম্ভ হওক বা আমি গোটেই ৰাইজে যাতে ফিল কৰে যে অংগনবাড়ী কেন্দ্ৰটো তেওঁলোকৰ হয়, তেওঁলোকৰ শিশুসকলক যাতে পঠাই বা শিশুসকলে যাতে ভাল এটা শিক্ষা পায়, সেইখিনি আমি আশা আৰু সপোন দেখিছোঁ আজি কথা। 2025 বৰ্ষতো আমাৰ সংহত শিশু উন্নয়ন আঁচনিখনে 50টা বছৰ অতিক্ৰম কৰিলে। 1975 চনত আপোনাৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত অসমত এই আঁচনিখনে প্ৰতিষ্ঠা লাভ কৰিছিলে। গোটেই ভাৰততে আচলতে সেই দিনটোতে এই আঁচনিখন আৰম্ভ কৰিছিলে আৰু এইটো আমি খুবেই গৌৰৱৰ বিষয়। গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ আঁচনি এখন, যিখন শিশু আৰু মহিলাৰ বাবে উৎসৰ্গিত হৈছে। দ্বিতীয়তে আমি আজি 50 বছৰ এই যে দিনটো আমি উদযাপন কৰিবলৈ পাইছোঁ, সেইকাৰণে আমি নথৈ সুখী অনুভৱ কৰিছোঁ। আচলতে আমি গৌৰৱান্বিত
এইটো এটা ঐতিহাসিক ক্ষণ, কাৰণ 50 বছৰৰ এতিয়া দীঘলীয়া যাত্ৰা আমি এনেকৈ উদযাপন কৰিবলৈ পোৱাটো সৌভাগ্যৰ বিষয়। এই অনুষ্ঠানৰ লগত আমি জড়িত ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আজি এখন ইতিমধ্যে উন্মোচন হৈ গৈছে। শৈশৱ জীৱনৰ সোণোৱালী দিন এই নামেৰে আমি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিছোঁ আৰু আমাৰ অতিকৈ মৰমৰ সাৰ্থক জুবিন গাৰ্গ তেখেতলৈ আমি কিনো দিম আমাৰ তৰফৰ পৰা এই স্মৃতিগ্ৰন্থখনে আমাৰ সমূহ কৰ্মী সহায়িকাসকলৰ তৰফৰ পৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ এইখন উৎসৰ্গা কৰিছোঁ।